নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু কুৰবানী ঈদৰ পূৰ্বে এতিয়া ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে গো হত্যা বন্ধৰ লগতে নিষিদ্ধ মাংস খোৱাৰ পৰা বৰ্জন কৰা হৈছে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে কুৰবানী ঈদৰ পূৰ্বে ঐতিহাসিক সিদ্ধান্ত মুছলমান সমাজৰ জনাই যোৱাৰ চেষ্টা কৰিছো গো হত্যা আৰু নিষিদ্ধ মাংস ভক্ষণত বৰ্জনৰ ঘোষণা মুছলমান সমাজৰ সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰী নীতি নিৰ্দেশনাক সন্মান মুছলমান সমাজৰ আমি জনাই যোৱাৰ চেষ্টা কৰিছো পানগ্ৰামৰ বিশেষ বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অঞ্চলজুৰি এই পদক্ষেপক লৈ এতিয়া ব্যাপক প্ৰশংসা আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো ঈদলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু কুৰবানী ঈদৰ পূৰ্বে এতিয়া মুছলমান সমাজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গো হত্যা আৰু নিষিদ্ধ মাংস ভক্ষণত বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শান্তি সম্প্ৰীতি যাতে বৰ্তাই ৰাখিব পাৰে শান্তি সম্প্ৰীতি যাতে সমাজত থাকে তাৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গো হত্যা আৰু নিষিদ্ধ মাংস ভক্ষণত বৰ্জনৰ ঘোষণা মুছলমান সমাজৰ আৰু চৰকাৰৰ যি নীতি নিৰ্দেশনা আছিলে সেই নীতি নিৰ্দেশনাক যদি আমি চাওঁ তেনেহলে তেওঁলোকে সন্মান জনোৱা পৰিলক্ষিত হৈছে পানগ্ৰামৰ এক বিশেষ বৈঠকত সকলোৰে সন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া সেই অঞ্চলৰ ৰাইজে আৰু এই সিদ্ধান্তৰ পাছতে এক প্ৰকাৰে প্ৰশংসাৰে উপচাই পেলাইছে সেই অঞ্চলৰ ৰাইজক আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো কুৰবানী ঈদলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে তাৰ পাছতে এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে গো হত্যা কৰাৰ লগতে নিষিদ্ধ মাংস ভক্ষণত বৰ্জনৰ ঘোষণা মুছলমান সমাজে আমি এই মুহূৰ্তত জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে সমাজত শান্তি সম্প্ৰীতি বৰ্তি থাকে সকলোৱে যাতে মিলাপিত্ৰে থাকিব পাৰে তাৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ কুৰবানী ঈদৰ পূৰ্বে এতিয়া ঐতিহাসিক সিদ্ধান্ত চৰকাৰী নীতি নিৰ্দেশনাক সন্মান জনাই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত সবিশেষ জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমাৰ হাতত মন্তব্য আছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম নমস্কার আসসালামু আলাইকুম আমরা আজকে উদারবন পানগ্রাম তিথিকণ্ডে উপস্থিত এখানে সব দুই একটা সমস্যা শুরু হয়েছে এই সমস্যা লইয়া আজকে আমরা এখানে বৈঠক করছি বৈঠক করি একটা সিদ্ধান্ত লইছি সিদ্ধান্তটা ওটাও আর বৈঠকটা ওটাও যে গরু লইয়া যে সমস্যা রাস্তাঘাটে খারবাড়ি হলে গরু লইয়া গেলে বেজান অসম্মানী হইতে লাগে বা কিছু মানুষে দরিয়া তারারে মাইদর করে পুলিশে সমঝাইয়া দেয় যে ওটার লেগে গরুটা একটা সমাজের গৌমাতা হিসাবে তারা মানিয়া লয় তো আমরা সবে মুসলমান মানুষে বইয়া এখানে একটা ডিসিশন রয়েছে আজকে থেকে আমরা যারা খারবারি আছে তারারে সবে অনুরোধ করে জানাইলাম যাতে গরুর খারবারটা তারা না করে এবং গরু কিনা বেচাটা যাতে না করে আর রইল কথা কুরবানির আমরা গরু কুরবানি না দিলেও আমরা ঈদ হইব এটা লইয়া কোনো বড় কথা না আজকে আমরা এখানে বইয়া সবরে ওটাও মেসেজ দিলাম আজকে থেকে আমরা যারা খারবারি আছে তারা যাতে খেউরের কাছ থেকে আমি মেনশন করলাম না খেউরের কাছ থেকে লইতো কোন জাতির কাছ থেকে লইতো কোনো মানুষের কাছ থেকে যাতে গরু কিনে না তারা এবং বাজারে নিয়ে বিক্রি করে না যাতে আমরার যে সমাজটা আছে সমাজটা বদনাম যাতে না হয় এর লেগে আমরা অনুরোধ জানাইলাম আজকে এই সভা করিয়া এই বলি আমি আমার আর একটা কথা রইল গরুর মাংস যেটা আমি অনুরোধ করলাম বা আমরা এখানে যারা উপস্থিত আছি আমরা এখানে সিদ্ধান্ত লইছি আমরা গরুর মাংসটা আর কোনো ধরনের খানির মধ্যে ব্যবহার করতাম না এবং এটা আজকে থেকে আমরা বর্জন করার 110% চেষ্টা করবো আজকে থেকে আমরা এটা লইয়া কঠোর থাকবো গোটা মুসলমান সমাজের কাছে এটা মেসেজ দিলাম আপনারা আমরা লগে থাকবা আমরাও আপনারা সঙ্গে থাকবো সবসময় গরুর মাংস লইয়া আপনারা কোনো ধরনের দৌড়ঝাঁপ
এই সেই আবিজাবি করবা না। রইল কুরবানির কথা, আপনারা যা ইচ্ছা তা আমরা মেয়াসাব আছেন তারা রেস্তনে যোগাযোগ করিয়া আপনারা কুরবানি কীভাবে কিতা দিতা তারা রেস্তনে যোগাযোগ করিয়া দিলেইবা, কিন্তু গরু লইয়া কোনো চর্চা যাইবা না। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768 9181022366 আৰু 9181022377।